গুড নাইটে ক'বলৈ হ'ল কুমৰচুদং আৰু আমাৰ আজি চেলৰ শেষৰ দিন খুব চেল বহুত ভাল হ'ল সকলোৱে বহুত মৰম দিলে ধন্যবাদ বহুত আমাৰ গুৱাহাটীবাসী আৰু গুৱাহাটী আশে-পাশে যিসকল আছিলে নগাঁও মৰিগাঁও আৰু নগাঁৱত পুৰবী বাইদেউ তাতো আমাৰ ষ্টক পাব আদি কৰি জখলা বন্ধ বহুত আহিছিলে আমাৰ যিসকল আমাৰ ভিউৱাৰ্ছ বা যিসকল আমাৰ কাংকান হেণ্ডলুম ভাল পায় আৰু এতিয়াও লাষ্ট বাইদেউ এগৰাকী আছে এইটো সামৰিলে আমাৰো হ'ব আৰু ইফালে অলপ হিচাপ মিলাই আছে সেইকাৰণে মই ভাবিলোঁ যিহেতু কালিৰ পৰা চেল নাই আজি চেলৰ শেষ আৰু ইফালে অকণমান আকৌ চিজিলত লাগিছে বাৰু এইবোৰ অকণমান আৰু এতিয়া মই ভাবিছোঁ অকণমান আপোনালোকক লাইভ কৰি দিম যিসকলে ভাত খাই আজৰি হৈ মোবাইলটো চুইছে চাব পাৰে বিচনাত পৰি অকণমান চাব পাৰে হেল্ল' বাইদেউ হেল্ল' হাই আৰু 50-50 যিবোৰ মই কিছুমান দেখাবলৈ থাকি গ'ল দেখাব নাপালোঁ এতিয়া অলপ চিজেল কৰিলোঁ সেইকাৰণে আৰু এইযোৰ হৈছে 50-50 খুব ধুনীয়া যোৰা মই চাগে খুলি নেদেখাওঁ যিহেতু গোটেইকেইজনী ভাগৰ লাগি গৈছে আৰু এইযোৰ হৈছে খুব ধুনীয়া এইযোৰ ল'ব পাৰিব 17,100 ৰুপিছত আপোনালোকে আজি মই এতিয়া যিটো দেখুৱাইছোঁ সেইটো এই টচ পাত দেখাচোন ধুনীয়া আছে যিটো মই লাইফত হেৰি কৰি থৈ যাম আপোনালোকে কাইলৈকে ল'ব পাৰিব আজি বুকিং কৰি থৈ এইযোৰ হৈছে খুব ধুনীয়া দিকটো হৈছে হেৰি পাত দিকটো হৈছে টচ পানীটো পাত আৰু এইযোৰ হৈছে খুব ধুনীয়া একদম কইনাৰ হেৰি ধৰি দে অকণ বহুত ধুনীয়া এইযোৰ কাপোৰ এইবোৰ মানে সোমাই আছে ইয়াত বহুতখিনি কাপোৰ দিয়া হৈছে আৰু এতিয়াৰ আমাৰ আজি চেলৰ শেষ হ'ল তথাপি মই সৰুকৈ লাইভ কৰি থৈ দিছোঁ কোনোবা যদি ক'ৰবাত ৰৈ গৈছিলে আপোনালোকে চাই অহাকালিলৈকে ল'ব পাৰিব কিন্তু অহাকালিৰ পৰা কোনো লাইফত চেল তেনেকৈ বিশেষ একো নাথাকিব বাইদেউ ল'লে মেখেলাখন চিলাই দিব ক'লে নেকি হা ৰেখা অঁ আৰু ইয়াৰ দাম কিমান আছে চা বহুত ধুনীয়া কাপোৰযোৰ আমি বনাই দি পঠিয়াইছোঁ 12,500 টকা আৰু এইযোৰ ল'ব পাৰিব 11,200 টকা ল'ব পাৰিব খুবেই ধুনীয়া এইযোৰ যদি কোনোবা ভাবিছিলে ল'ব পাৰিব আৰু মই 50-50 কেইযোৰমান বিশেষকৈ দেখুৱাই দিম এইযোৰ কিন্তু মুগা পিয়ৰ মুগা আৰু খুলি বহুত নেদেখাওঁ আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবিছিলে তেতিয়া চাই ল'ব পাৰিব এইযোৰ ব্লাউজটো খুব ধুনীয়া এনেকুৱা বাৰু আমাৰ বাইদেৱে লৈছে দুধনৈৰ বাইদেৱে 36,000 এইযোৰ ডিছকাউণ্ট কৰাৰ কাৰণে 36 ভালকৈ লাইভ কৰিব লাগিছিলে কিন্তু অকণমান চেহেৰা পাতিটো বেয়া হৈ আছে সেইকাৰণে চেহেৰা পাতি মানে একদম বেয়া আৰু এইযোৰ হৈছে তো অকণমান ফটকৈ হেৰি কৰি দিছোঁ চাদৰখন অকল খুলিলে মেখেলাখন খুলিব নালাগে বাৰু সিহঁতে সেইফালে ৰেডি কৰালে এইযোৰ হৈছে 50-50 ধুনীয়া যোৰা এইযোৰা ল'ব পাৰিব 17,100 টকাত 17,100 টকাত তই অকল চাদৰখিনি মেলি দেখাই যা আৰু এইযোৰ হৈছে খুব ধুনীয়া 50-50 এইযোৰ কাপোৰ মই নেদেখুৱালোৱে আপোনালোকক 17,100 টকাত দিয়া হ'ব আপোনালোকক আৰু আজিৰ যিটো এতিয়া লাইভ যিটো চাইছে সেইটো ইনষ্টেণ্ট চাই বুকিং কৰিব কাইলৈ দুপৰীয়ালৈকে আৰু কিন্তু কাইলৈৰ পৰা কিন্তু আমাৰ চেল নাই ডিব্ৰুগড়ত কিন্তু থাকিব ডিব্ৰুগড়ত 20 তাৰিখে শেষ হ'ব যিহেতু 17,100 টকাত ল'ব পাৰিব এইযোৰ 50-50 যোৰা এইযোৰ নেদেখুৱালোঁ এইযোৰ বহুত ধুনীয়া যোৰা আছিলে এই যোৰাযোৰ যে মই নেদেখুৱালোঁ পাই কোনোবা যদি এনেকুৱা টাইপ পেটাৰ্ণ বিচাৰিছিলে দিবও নোৱাৰিলোঁ 17,100 ৰুপিজ হৈ যাব ৰেডি টু ৱেৰ হৈয়ে আছেনে নাই চিলাব লাগিব আৰু এইযোৰ হৈছে খুব ধুনীয়া ডেজি বাইদেউ আপোনাৰ শাৰীকেইখন পেকিং কৰি থৈ দিছোঁ সিহঁতে কাইলৈ পঠিয়াই দিব আৰু এইযোৰ ল'ব পাৰিব 17,100 ৰুপিজত 50-50 যোৰা এইযোৰ হৈছে 50-50 যোৰা 16,000ত ল'ব পাৰিব অকল চাদৰকেইখন মেলি দেখুৱাইছোঁ আমি ইমানো সময় নোহোৱা হৈ গৈছেগৈ আৰু আমাৰ আৰু বহুত ৰাতিও হৈছে এইযোৰ হৈছে 16,000ত 50-50 টচ আৰু মুগাৰে এই ধুনীয়া যোৰা ল'ব পাৰিব হৈ যাব ৰিলছ কৰিলে মানে ইমানখিনি ৰিজে কাপোৰ কি আছিলে গোটেইখিনি ভৰাই দিছোন এটা জম্বুত লৈ যাবলৈকে আৰু এইযোৰ হৈছে 17,100 বহুত ধুনীয়া গুণাত বনোৱা তথাপিও 17,100 ৰুপিজতে দিছোঁ আপোনালোকক বা পাটৰ শাড়ী দেখুৱাব বুলি একদম সময় নাপালোঁ কি ক'বা আজিতো একদম থিয় হ'বলৈকে হেৰি নাইকিয়া হৈছে এইযোৰ হৈছে 16,500 ৰুপিজত ল'ব পাৰিলে স্কাই ব্লু কালাৰত ডাইটছৰ আজি নোৱাৰিম আৰু মই ধেমাজিৰ পৰাহে দেখুৱাম এতিয়াতো আমাৰ অলপতে যাবলৈ হ'ব আৰু এইযোৰ হৈছে খুব ধুনীয়া 50-50 17,100 ৰুপিজত আৰু আমাৰ মুগাৰ শাড়ী নেদেখুৱালোঁ আপোনালোকক চৰি মুগাৰ শাড়ী 4খনমান আছিলে তাকে দেখাব লাগিছিলে কিন্তু নেদেখুৱালোঁ ৰীমা বাইদেউ থেংক ইউ আৰু মুগাৰ শাড়ী কোনে ল'ম বুলি ভাবি আছিলে আৰু এইখন হৈছে পিয়ৰ মুগাৰ শাড়ী খুবেই ধুনীয়া আৰু এই শাড়ী ল'ব পাৰিব 38,000ত ডিছকাউণ্ট কৰি 38,000 আৰু গুৱাহাটীৰ শেষৰ চেলৰ লাইফ আজি
এইযোৰো খুব বাপৰে শাড়ীখন কিন্তু কিছু ধুনীয়া দেই 38,000 ল'ব পাৰিব য'ত এখন শাড়ী এনেই নৰ্মেলি কিনিবলৈ গ'লে আপোনাৰ 50,000 ওপৰত হ'ব কিন্তু কাংকানৰ ঘৰত আপোনালোকক অফাৰত দিছে 38,000 এইবোৰ দেখাবলৈ থাকি গ'ল বহুতখিনি বস্তু অনলাইনত আপোনালোকৰ কাৰণে দেখাবলৈ থাকিলে আৰু এইখনো হৈছে 38,000 ধুনীয়াকৈ চিলাই কৰি ৰেডি কৰি থৈ দিয়া আছে 38,000ত ল'ব পাৰিব আৰু এইফালে হৈছে খুব ধুনীয়া এখন পিয়ৰ মুগাৰ শাড়ী ইয়াত মই অকমান ৰখি থাক দে মনালি আৰু এইফালে সেলফ বৰ্ডাৰ এনেকৈ কৰি লৈ যোৱা হৈছে বা আগৰ জোৰ 50 কি বা আগৰ জোৰা নাই নহয় 50-50 তুমি যি জোৰ কৈছিলা সেইযোৰটো বিক্ৰী হৈ গ'ল তুমি পেমেণ্ট কৰি থৈ দিয়া হ'লেতো আমি থ'ব পাৰিলো হয় তুমি তেনে কাপোৰ লোৱা কিন্তু ইয়াত আকৌ কিছুমান অলপ জুজুবস্তিকে লৈ যোৱা নিচিনা হৈছে যে পছন্দ হ'লে আৰু ইয়াত আপোনাৰ এটা হেৰি আছে এটা ডিজাইন আছে খুব ধুনীয়া গোটেইখিনি হ্যান্ডৱৰ্ক আপোনালোকে একো অসুবিধা নাপাব ইয়াত বহুত ধুনীয়া এখন শাড়ী কিন্তু আপোনালোকে 40,000 টকা পে কৰিব লাগিব 40,000 পে কৰিব লাগিব যদি ভাল পাইছে আমাক যোগাযোগ কৰি 9101146547 হৈ যাব মনালি যোগাযোগ কৰি ল'ব পাৰিব আৰু গুড নাইট শুভৰাত্ৰি আমাৰ সেল বহুত ভালে ভালে গ'ল সকলোৱে আমাক বহুত মৰম দিলে সেইবাবে বহুত বহুত ধন্যবাদ আৰু কাংকানক আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ সদায় প্ৰয়োজন এইফালে এতিয়া আমি সামৰিছোই আৰু সামৰি এইফালে যাৰ যাৰ অনলাইন আছিলে গোটেইখিনি পেকিং কৰি মই গোটেইখিনি আপ টু ডেট ৰেডি কৰি দি গৈছো কাৰোবাৰ যদি কিবা ৰৈ গৈছিলে আপোনালোকে প্লিজ চাব এইফালে হৈ গৈছে আৰু এতিয়া সামৰিলে যাম আৰু তো পল্লৱী হলনে হিচাপ এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা ধুনীয়া যোৰা আছিলে 3,800 টকা আছিলে আৰু এইযোৰ ধুনীয়া যোৰা কিছুমান বস্তু দেখাব নোৱাৰিলো মানে সময়টো কভাৰ নহ'ল আমাৰ এইটো যে খুব ধুনীয়া কটনৰ টচ বোৱা 3,800 টকা ধুনীয়া যোৰা আছিলে তথাপিও আপোনালোকে কোনোবা যদি ইচ্ছা কৰে আৰু বিয়াৰ বজাৰৰ কাৰণে আমাৰ সদায় হোলসেলে থাকিব সদায় ডিসকাউন্ট থাকিব সেইকাৰণে হেতুলৈ কেতিয়াও চিন্তা নকৰিব মই বেলেগ ফালে সহায় কৰিব নোৱাৰিলে অন্তত কাপোৰত মই কমাই কৰি আপোনালোকক দিব পাৰিম গুড নাইট মীৰা শৰ্মা বাইদেউ গুড নাইট শুভৰাত্ৰি দে তই গুড নাইট কৈ দে আৰু